কালত সাবধান কুর্ম বলি আহিসময় গঙ্গা পুত্র ভীষ্ম হস্তিনার পরা মুক্ত করা দুঃশাসন সহিতে যজ্ঞৰ তুৰংগ আর সন্ধি স্থাপন করা হস্তিনার হবে। প্ৰণাম গ্ৰহণ কৰক ভীষ্মদেৱ। আপোনাৰ দৰে ব্যক্তিত্বৰ পাইদৰীখন সাৰ্থক কৰিলোৱেই নিকিঞ্জন। প্ৰতি নমস্কাৰ কৰিবা গ্ৰহণ। এতিয়া কোৱা ৰাজা, সন্মত আছানে তুমি মোৰ প্ৰস্তাৱ? এয়া যে প্ৰস্তাৱ নহয় গংগ, এয়া যে ভেটি প্ৰদৰ্শন। কিন্তু মনত ৰাখিব ভীষ্ম, পৃথিৱী পন্ন হৈ কৰ্ম বলি একমাত্ৰ ঈশ্বৰৰ ব্যতিৰেকে দৈত্য বিক্ষমা নোখোজে দুৰ্যোধনে দুঃশাসনৰ মুক্তি নহ'ব কদাপি। শুনা ৰাজা, জানো মই ভালদৰে কদাপি অৱনত নকৰে সেই ৰাজা দুৰ্যোধনে। অন্যহাতে প্ৰতিশ্ৰুত মই হস্তিনাৰ সিংহাসনৰ প্ৰতি। এয়েহে তোমাক মই কৰিছো আদেশ, অবিলম্বে মুক্ত কৰা দুঃশাসন সহিতে যজ্ঞৰ তুৰংগ। এয়া যে একেবাৰে অসম্ভৱ কং, কিন্তু এটি কথা অদ্যাপি নবুজিলো। সন্তান হৈ তুমি দেৱী জাহ্নৱীৰ অন্যায়ৰ পক্ষত কিয় কৰিলা অৱস্থান? তোমাৰ সন্মুখত ঘটিল নাৰী নিৰ্যাতন, কিন্তু প্ৰতিবাদৰ এটি শব্দও তুমি নকৰিলা উচ্চাৰণ। কি কি এনে আছিল ৰহস্য যাৰ বাবে তুমি ধৰ্ম দিলা বিসৰ্জন? কৰ্ম বলি ৰহস্যৰে আৱৰা জীৱনৰ নিষ্ঠুৰ বাস্তৱ নকৰো উন্মোচিত মই তোমাৰ সন্মুখত। মাত্ৰ কোৱা, য'তনে মিত্ৰতা এই ভীষ্মৰ হবে। হ'ব পৰা তুমি জাহ্নৱী নন্দ, কিন্তু আজি তুমি অন্যায়ৰ পক্ষত কৰিলা অৱস্থান। সেয়ে তোমাৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱক কৰি প্ৰত্যাখ্যান, তোমাৰ সৈতে ৰণৰ কৰিলো আহ্বান। দেখা যাও কাৰ সৈতে আছে নিয়তিৰ সমৰ্থন। বেশ তেন্তে ভীষ্মৰ হাততে হওক আজি কৰ্ম বলিৰ পতন। তেন্তে